মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নৱম শ্ৰেণীত বিভিন্ন ধৰণৰ মৌলবিলাকৰ বিষয়ে ইতিমধ্যে শিকি আহিছা। এই মৌলবিলাক যেনে সোণ, এইটো সোণৰ আঙুঠি, ৰূপ, এডাল ৰূপৰ চেন, তাম, এইটো তামৰ পাত্ৰ, গ্ৰাফাইট, কাঠ পেঞ্চিলৰ মাজত আগবঢ়োৱা যিটো অংশ আছে কাঠডালৰ ভিতৰত, এইটো গ্ৰাফাইট, কাৰ্বনৰ এটা বহুৰূপ। ইয়াত বাহিৰেও আন কিছুমান মৌলিক পদাৰ্থ যেনে জিংক, এলুমিনিয়াম, ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, হাইড্ৰোজেন, অক্সিজেন, ফ্ল'ৰিন ইত্যাদি বিভিন্ন ধৰণৰ মৌলবিলাকৰ বিষয়ে তোমালোকে পাই আহিছা। এতিয়া এই মৌলবিলাকক সিহঁতৰ কিছুমান ধৰ্মৰ ওপৰত ভিত্তি কৰি কিছুমানক ধাতু আৰু কিছুমানক অধাতু হিচাপে শ্ৰেণীভুক্ত কৰা হয়। এতিয়া আমি এই ধাতু আৰু অধাতুৰ কিছুমান ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, অৰ্থাৎ আমাৰ আলোচ্য বিষয় ধাতু আৰু অধাতুৰ কিছুমান ধৰ্মৰ বিষয়ে। এতিয়া ধাতুবিলাকৰ ভিতৰত কিছুমান উদাহৰণ, যেনে ধাতুবিলাকৰ ভিতৰত এইবিলাক উদাহৰণ সোণ, ৰূপ, লো অৰ্থাৎ আইৰণ, কপাৰ, এলুমিনিয়াম, ছডিয়াম, মেগনেছিয়াম ইত্যাদি। আৰু অধাতুবিলাকৰ ভিতৰত কিছুমান উদাহৰণ হ'ল হাইড্ৰোজেন, অক্সিজেন, ক্ল'ৰিন, নাইট্ৰজেন, কাৰ্বন, ছালফাৰ ইত্যাদি। এতিয়া এই ধাতু আৰু অধাতুবিলাকৰনো কি ধৰ্মৰ পাৰ্থক্য আছে? এতিয়া আমি প্ৰথমতে কিছুমান ভৌতিক ধৰ্মৰ কথা আলোচনা কৰোঁ। ধাতুবিলাকৰ এটা চিকমিকনি আছে, অৰ্থাৎ ধাতুৰ পৃষ্ঠ চিকমিকায়। ইয়াক ধাতৱীয় দ্যুতি বোলে, অৰ্থাৎ ধাতুবিলাকৰ এটা ধাতৱীয় দ্যুতি আছে। তুমি যদি নতুনকৈ কিনি অনা টিন বা লোৰ বস্তু এটা নতুনকৈ ঘঁহি চকচকীয়া কৰি লোৱা, তেতিয়া সিও দা এখন যদি তুমি ধাৰ দি তাক চকচকীয়া কৰি লোৱা, আন সোণ, ৰূপ এইবিলাকৰতো চিকমিকনি আছে। গতিকে ধাতুবিলাকৰ এটা চিকমিকনি আছে, অধাতুবিলাকৰ সাধাৰণতে এইটো নাই। অৱশ্যে ইয়াৰ ব্যতিক্ৰমো আছে, যেনে ধৰা আয়ডিন যদিও অধাতু, আয়ডিনৰো এটা কি আছে, চিকমিকনি আছে। গতিকে এনেকুৱা যদিও মানে কিছুমান ভৌতিক ধৰ্মৰ পাৰ্থক্য আছে, তাত অলপ ব্যতিক্ৰমো দেখা যায়। এতিয়া ধাতুবিলাকৰ আন এটা ধৰ্ম, ধাতুবিলাক সাধাৰণতে টান বা কঠিন। সোণৰ আঙুঠি, ৰূপ, তাম এইবিলাক টান বা কঠিন। অৱশ্যে এই কঠিনতা সকলো ধাতুৰে একে নহয়। অৱশ্যে পাৰা যদিও ধাতু, পাৰা সাধাৰণ অৱস্থাত জুলীয়া অৱস্থাত থাকে। গতিকে পাৰাক বাদ দি, অৰ্থাৎ মাৰ্কাৰী, পাৰাৰ বাহিৰে আন ধাতুবিলাক সাধাৰণতে কঠিন বা টান। এই কঠিনতা ধাতুভেদে বেলেগ, যেনে লিথিয়াম, ছডিয়াম, পটাছিয়াম এইবিলাক যদিও ধাতু, ইহঁতক কটাৰীৰে কাটিব পাৰি, এইবিলাক কোমল। গতিকে এই ব্যতিক্ৰমো আছে কিছু পৰিমাণে। সাধাৰণতে ধাতুবিলাক টান আৰু কঠিন। এই কঠিনতা ধাতু অনুযায়ী বেলেগ বেলেগ। আকৌ ধাতুবোৰ ঘাত সহনীয়। তুমি যদি ধাতুৰ বস্তুক কোবোৱা, তেতিয়া সি পাতত পৰিণত হ'ব। আমি তেনেদৰে ধাতৱীয় কিছুমান পাত তৈয়াৰ কৰি লওঁ, অৰ্থাৎ ইয়াক কি কৰিব পাৰি, হাতুৰিৰে মৰিয়াই পাতল পাত বনাব পাৰি। অধাতুবিলাক সাধাৰণতে ঠুনুকা। তাক এই যদি গ্ৰাফাইটক যদি তুমি কোবাই দিয়া হাতুৰিৰে, তেতিয়াহ'লে ই গুৰি হৈ যাব। গতিকে আমি এইটো এটা পাৰ্থক্য ধৰিব পাৰোঁ যে ধাতুবিলাক সাধাৰণতে ঘাত সহনীয়, ইয়াক কোবাই কি কৰিব পাৰি, পাতল পাত তৈয়াৰ কৰিব পাৰি। আন এটা ধাতুৰ ধৰ্ম হৈছে কি, ধাতুবোৰ নমনীয় মানে কি, ইয়াৰ পৰা দীঘল তাঁৰ প্ৰস্তুত কৰিব পাৰি। সেয়েহে ধাতুবোৰৰ পৰা দীঘল তাঁৰ তৈয়াৰ কৰিব পাৰি। উদাহৰণস্বৰূপে তোমালোকে বিদ্যুৎ পৰিবাহী তাঁৰবিলাক দেখা পাইছা, যে এলুমিনিয়ামৰ তাঁৰ, কপাৰৰ তাঁৰ, এইবিলাক দীঘল তাঁৰ। সোণৰ বিভিন্ন
আমি যিবিলাক ব্যৱহাৰ কৰোঁ আঙুঠি বা এনেকুৱা প্ৰসাধন হেৰি এইবিলাকত সাধাৰণতে দীঘল তাঁৰ তৈয়াৰ কৰা হয়। সোণৰ পৰা বহুত দীঘল তাঁৰ তৈয়াৰ কৰিব পাৰি, ৰূপৰ পৰা তৈয়াৰ কৰিব পাৰি। গতিকে এই ধাতুবিলাক কি, এই গুণটোক কি বুলি কোৱা হয়? নমনীয় বুলি কোৱা হয়। ধাতুবোৰ তাপৰ সুপৰিৱেশী। ধাতুবিলাকে তাপ পৰিবহণ কৰিব পাৰে। ধাতুৰ মাজত তুমি লোৰ যদি এডাল দণ্ড, লোৰ দণ্ড এডাল যদি তুমি জুইৰ মাজত থোৱা, তাৰ যদি এটা অংশ ওলাই থাকে, তুমি এইফালে ধৰিলে গৰম পাবা, অৰ্থাৎ তাৰ মাজত তাপ সাধাৰণতে পৰিবহণ হয়। আৰু এই বিদ্যুতৰ পৰিৱেশী, এতিয়া বিদ্যুৎ পৰিৱেশী তাঁৰবিলাক ধাতুৰে তৈয়াৰ কৰা হয়। অধাতুবিলাকে সাধাৰণতে বিদ্যুৎ পৰিবহণ নকৰে। অৱশ্যে ইয়াতো ব্যতিক্ৰম আছে। গ্ৰেফাইট যদিও কাৰ্বনৰ এটা বহুৰূপ, ই অধাতু, তথাপিতো ই কি কৰে? বিদ্যুৎ পৰিবাহী হয় বা বিদ্যুৎ পৰিবহণ কৰে। এতিয়া ধাতু আৰু অধাতুক এনেকুৱা কিছুমান ভৌতিক ধৰ্ম, এইবিলাক ভৌতিক ধৰ্ম, এই ভৌতিক ধৰ্মবিলাকৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰিব পাৰি। তথাপিতো এই ধৰ্মবিলাকেই ধাতু আৰু অধাতু হিচাপে শ্ৰেণীভুক্ত কৰাৰ বাবে যথেষ্ট নহয়, কাৰণ এই ধৰ্মবিলাকৰ যথেষ্ট ব্যতিক্ৰমো আছে। গতিকে ধাতু আৰু অধাতুক শ্ৰেণীভুক্ত কৰাৰ বাবে আমি আকৌ কিছুমান ৰাসায়নিক ধৰ্মৰো সহায় ল'ব লাগিব। সেই সম্বন্ধে মই পিছৰ পাঠত আলোচনা কৰিম। নমস্কাৰ।